এটা মানে এনেকুৱা এটা জগতত সোমাই পৰিছোঁ মোৰ কাৰণে মানে গোটেই চাৰিওফালে কিতাপ চাৰিওফালে চবৰ ৰাইটিং মিউজিয়াম আৰু এনেকুৱা এটা ধুনীয়া এটা পদক্ষেপ লৈছে তন্ময় বুলিয়ে কওঁ মই তাৰ অৰিজিনেল নামটো কি আছিলে গোটেইখিনি তেওঁৰ তাৰ ডাঙৰ কথা আমি অকল খাব গ'লে নহয় আমি শিক্ষাও ল'ব লাগে ইয়াত এটা এনেকুৱা এটা পৰিৱেশ তেওঁ দিছে তন্ময়ে যে আমি ইয়াত অকল কিবা এটা খাম বুলি নহয় মানে এটা পৰিৱেশ এটা আড্ডা এটা এনেকুৱা এটা এনভাইৰনমেণ্ট তেওঁ সৃষ্টি কৰিছে সেইটো তেওঁক সঁচাকৈ শলাগিবলগীয়া আৰু মই ভাবিছোঁ এনেকৈ আৰু ধুনীয়া ধুনীয়া পদক্ষেপ লওক আৰু মই প্ৰথম আহিছোঁ মোৰ ইয়াত যোৰহাটত আৰু মোৰ আহি পেলাই খুব ভাল লাগিছে আৰু তেওঁক শুভকামনা দিছোঁ এই ভিনটেজ হাব কেফে আৰু উন্নত হওক আৰু বহুত পদক্ষেপ লওক নতুন মই কৈছোঁ যে আৰু অলপমান নাটক অকণমান ক্ৰিয়েটিভিটি কিছুমান কবিতা হওক নাটক হওক কৰিছে তেওঁলোকে তেনেকুৱা লাইভ শ্ব'জ হয় বুলি কৈছে কেতিয়াবা ময়ো আহি পেলাই ইয়াত পাৰফৰ্ম কৰিম লগ পাম আকৌ শুভেচ্ছা থাকিল ভবা নাছিলোঁ যে এই ধৰণে মানুহ আহিব ভাল লাগে যে যোৰহাটলৈ মানুহ আহে আৰু সেইটো লৈ অকণ গৌৰৱ কৰোঁ আচলতে আমাৰ গোটেই উদ্দেশ্যটোৱে যে ভিনটেজ হাবক এটা টুৰিষ্ট হটস্পট কৰি তোলে অৰ্থাৎ বাহিৰৰ পৰা যদি কোনোবা আহে যোৰহাটলৈ আহিলে অন্ততঃ ইয়াত সোমাবহি আৰু লগতে যোৰহাটখনৰ বিষয়ে অলপমান তেওঁলোকৰ জনা হয় গোটেই কথাখিনি ইয়াত খোৱাও আছে চিনেমা চোৱাও আছে কিতাপো আছে সকলোৱেও একত্ৰিতভাৱে আছে সেইকাৰণে মানুহে ইয়াত আহি পেলাই যাতে আমনি পাই যাব নালাগে সেইটো আমি সদায় মনত ৰাখোঁ খোৱাটো ভাল পৰিৱেশন কৰিব যত্ন কৰোঁ খাদ্য বিভিন্ন প্ৰকাৰৰ খাদ্য আছে আৰু ভাল লাগিছে যে জাহ্নু বৰুৱা ছাৰৰ দৰে এগৰাকী ব্যক্তি আমাৰ ইয়ালৈ আহিছে সেইটো মই ভাবোঁ এটা ডাঙৰ আমাৰ সৌভাগ্য আৰু আশীৰ্বাদ স্বৰূপ আৰু ছাৰে ইমান সময় আহি আজি ইয়াত মানে তেওঁ এক হিচাপত আলাপো কৰিলে আৰু বিভিন্নজনে ইয়াত আহি পেলাই অংশগ্ৰহণো কৰিলে সেইটো আমাৰ কাৰণে ডাঙৰ সৌভাগ্য চেছো খেলিলে তেওঁৰ পুত্ৰৰ সৈতে আৰু তেওঁৰ জীৱনৰ কিছুমান মানে আমি খুব কমকৈ জনা কিছু অধ্যায়ৰ সৈতেও আমি চিনাকি হ'লোঁ বা পৰিচিত হ'লোঁ আৰু সেইটো আমাৰ কাৰণে সৌভাগ্য বুলি আমি ভাবোঁ ভিনটেজ হাবটো এতিয়া আচলতে ট্ৰাষ্ট হ'লগৈ আৰু মই মেনেজিং ট্ৰাষ্টি আমাৰ সৈতে আৰু 4জন আছে অনুব্ৰত শৰ্মা প্ৰীতম ভট্টাচাৰ্য নিশান্ত খাটনি আৰু সুৰজ বৰুৱা আমি 5জনে মিলি পেলাই ভাবিলোঁ যে ট্ৰাষ্ট এটা কৰি দিলোঁ বহুত মানুহে তেতিয়া ইয়াত দেখা যায় যে বিভিন্ন মানুহৰ হাতত পুৰণি বস্তু থাকে তেওঁলোকে কিন্তু এতিয়া সেইখিনি তদাৰক কৰিবলৈ বা চোৱা চিতা কৰিবলৈ মানুহৰ অভাৱ দেখা যায় যোৰহাটতে বহুত মাক দেউতাক অকল থাকে বাহিৰত ল'ৰা ছোৱালী থাকে চাবলৈ মানুহৰ অভাৱ সেইকাৰণে তেওঁলোকে আমাৰ ইয়াত গতাই দিছে বহুত বস্তু আৰু লগতে তাৰ আগতেও কিছু বস্তু ব্যক্তিগতভাৱে মই সংগ্ৰহ কৰিছিলোঁ 2015 মানৰ পৰা সেইখিনি একত্ৰিতভাৱে একেলগ কৰি পেলাই এতিয়া এটা ডাঙৰ এটা ভঁৰাল হৈছেগৈ একেবাৰে আপোনাৰ ক'বলৈ গ'লে এটা মানে পুৰণি সম্পদৰ ভঁৰাল হৈছেগৈ এইটো ভিনটেজ হাবৰ এটা সংগ্ৰহৰ এইটো এটা ডাঙৰ মই ভাবোঁ তাৎপৰ্য বা তাৰ এক হিচাপত এটা চিনাকি বা পৰিচয় বুলি ক'ব খোজোঁ মই প্ৰথমতে ইয়ালৈ অহা নাই প্ৰথমবাৰ আহিছোঁ আৰু ভিনটেজত আহিয়ে মই মোৰ পুত্ৰও আহিছিল লগত আহি মই দেখুৱাইছোঁ তেওঁক মই মোৰ আছিলে কেমেৰা এনেকুৱা ধৰণৰ ইয়াচিৰ কেমেৰা আছিলে তাৰপিছতে আৰু কৈছে কি যোৰহাটলৈ আহি এনেও ভাল লাগে কাৰণ মানে এইখন এখন বুৰঞ্জীমূলক ঠাই আৰু তাত বুৰঞ্জীৰ লগত কানেক্টেড হৈ আছে আৰু বহুতবিলাক ইয়াৰ পৰা অধ্যয়ন কৰিব পাৰি ভাল আৰু তথ্য পোৱা যায় আৰু যিবিলাক বুৰঞ্জী বিশেষজ্ঞসকলো মানে প্ৰায় ইয়াত লগ পোৱা যায় কথা বতৰা পাতিও ভাল লাগে আৰু সেই অনুসাৰে যোৰহাট মানে হেৰি আৰু অসমৰ মানে অসমীয়া জাতিৰ প্ৰাণকেন্দ্ৰ বুলি ক'ব পাৰি যোৰহাটত মই তেনেকৈ ডাঙৰ দীঘল হোৱা নাই ইয়াত মোৰ জন্ম লাখপাত হৈছিলে তাৰপিছতে মোৰ বাগিচাত দেউতাই কাম কৰিছিলে অভিলেচা বাগিচা মৰাণৰ ওচৰত তাত ডাঙৰ দীঘল হোৱা কিন্তু যোৰহাটৰ লগত এটা মানে খুব ঘনিষ্ঠ সম্বন্ধ এটা আছিলে বুলি ক'ব পাৰি কাৰণ মানে আমি যিবিলাক এই বুৰঞ্জীমূলক পঢ়িছিলোঁ আৰু তেতিয়া যোৰহাটৰ কথা প্ৰায় আহিছিলে আৰু সেই অনুসাৰে এই ঠাইখনলৈ আহিবলৈ মন যায় প্ৰায় আহিছিলোঁ সৰুতে মানে আহোঁৱে আৰু মাহেকত এবাৰ আহোঁৱে তেনেকুৱাকৈ আহি ভাল লাগে আৰু ছবি প্ৰায় কিছু বছৰৰ পিছত মই ছবি এখন কৰিছোঁ হেৰুৱা চন্দ্ৰ হৈছে মানে এনেকুৱা ধৰণৰ ছবি আৰু মই আচলতে সাধাৰণতে ছবি কৰোঁ মোৰ যিটো সামাজিক দায়বদ্ধতা আছে সামাজিক দায়বদ্ধতাটো অনুভৱ কৰি যিটো ভাবি পাওঁ যে এইটো সময়ত যি এনেকুৱা এখন ছবিৰ প্ৰয়োজন পৰিছে